ডাঙৰ খবৰ লৈছে আপোনালোকৰ মাজলৈ অৱসৰপ্ৰাপ্তি হৈছে ভাইলেট বৰুৱা। ভাইলেট বৰুৱা আজি তেওঁ এই মানস বৰগোহাঁইৰ ওপৰত এটা মন্তব্য প্ৰদান কৰিছিলে, যিহেতু কথোপকথন হৈছিলে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত। পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত সোধা পোছা কৰিছিলে আমাৰ ভাইলেট বৰুৱাই। ভাইলেট বৰুৱাই সুধিছে যে যিহেতু তেওঁলোকৰ এটা সেই মানস বৰগোহাঁই যিহেতু তেওঁ মিছাকৈ ইমান ডাঙৰ এটা কথা ক'ব নোৱাৰে আৰু ইমান পুলিচ বিষয়া বা কোনখন থানাত কোন আছিলে কোন নাই সমস্ত আৰু লগৰবিলাকৰ নাম তেওঁ কেতিয়াও মিছা কথা ক'ব নোৱাৰে বুলি কৈছে। কোন সঁচা কোন মিছা, কিন্তু ভাইলেট বৰুৱাই তেওঁ যিহেতু আৰক্ষী বিষয়া আছিল, আৰক্ষী বিষয়া যিমান যি হ'লেও জানিবই, তেওঁলোকৰ এটা টেলেণ্ট আছে, তেওঁলোকে এটা ইণ্টাৰভিউ দি এটা চাকৰি পাইছিলে, তেওঁলোকেতো জানিব কোন মানে সঁচা কোন মিছা। সেইকাৰণে তেওঁলোকে মানস বৰগোহাঁইক কিছুমান কথা তেওঁলোকে আয়ত্ব কৰি লৈছে। তেওঁলোকে মানস বৰগোহাঁই সঁচা কথা কৈছে কিছুমান, নহ'লে ইমান মানুহক চিনি নাপায়। হয়তো বহুতে এতিয়া মিছা ভয়ত, যিহেতু তেওঁলোকৰ শাস্তি পোৱাৰ ভয়ত হয়তো মিছা কথা ক'ব পাৰে বা উল্টি দিব পাৰে, যাৰ যাৰ নাম উল্লেখ কৰিছে সেইবাবেও হ'ব পাৰে। কিন্তু তাৰ ওপৰত এটা ভাইলেট বৰুৱাই মানে যিহেতু পৰেশ বৰুৱা ডাঙৰীয়াই কথোপকথন কৰিছিলে, সেই এটা ফোন ৰেকৰ্ড ভাইৰেল হৈছে। আৰু সেই কি কথা পাতিছিলেনো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত, গোটেই এই ভিডিঅ'টো লাষ্টলৈকে পাব। প্ৰথমতে আপোনালোকে শুনি লওকচোন এই মন্তব্যটো। নিজকে এছআই বুলি, পুলিচৰ এছআই বুলি চিনাকি দিছে। বিভিন্ন সময়ত এনেকুৱা ছিষ্টেমটো ইণ্টেলিজেঞ্চৰ থাকেই, ইণ্টেলিজেঞ্চ ব্ৰাঞ্চৰ চোৰাংচোৱা নিয়োগ কৰেই। আৰু পুলিচ হওক, আৰ্মি হওক, হওক, যিকোনো এজেঞ্চিয়ে হওক, তেওঁলোকে ইণ্টেলিজেঞ্চৰ ওপৰত ভিত্তি কৰিয়ে কাম কৰে। অসম আৰক্ষীয়েও আমিও আগতে চোৰাংচোৱাৰ ওপৰত ভিত্তি কৰিয়ে, যাক আমি চ'ৰ্চ বুলি কওঁ, চ'ৰ্চ থাকে, আমি চ'ৰ্চৰ নাম কেতিয়াও নলওঁ বা চ'ৰ্চৰ কেতিয়াও আমি ক'তো মানে পৰিচয়ো নিদিওঁ বা কোৰ্টেও নুসুধে আপুনি ক'ৰ পৰা কোন চ'ৰ্চৰ পৰা এইটো গম পালে। গতিকে সেই তেনেকুৱা চ'ৰ্চৰ ওপৰত ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে এইখিনি কামখিনি চলি থাকে। এতিয়া সেইজনে যিজনে ধৰা পৰিছে, তেওঁ আপোনালোকৰ আগত কৈছে যে তেওঁ এজন আৰক্ষীৰ ছাব ইনস্পেক্টৰ হ'ব হ'লে কিছুমান এটা কোৱালিফিকেশ্যন লাগে আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ আপোনালোকক দেখাইছিল নেকি? এইটোতো বোধহয় দেখুওৱা নাই। কিন্তু মই এইটো মানা কৰা নাই যে তেওঁ চোৰাংচোৱা হয় নে নহয়। এখন দেশৰ যদিহে অন্য এখন বিদেশৰ মাটিত এজন ইলিগেলি আমি কোনোবাই যদি চোৰাংচোৱা পঠিয়ায়, সেই চোৰাংচোৱা হ'ল কি সেইখন দেশৰ কাৰণে ইলিগেল। যিটো মুহূৰ্ততে সেই চোৰাংচোৱাজনে সেই দেশখনত ভৰি দিব, তেতিয়াই তেওঁক এছপিঅনাজ হিচাপে আৰু তেওঁ ইলিগেল এণ্ট্ৰি হিচাপে তেওঁলোকে নিজৰ দেশৰ ৰুল হিচাপে তেওঁলোকক শাস্তি প্ৰদান কৰিব বা এইটো কৰিব। কিন্তু এতিয়া এই যে যিজনে ধৰা পৰিছে আপুনি কৈছে, তেওঁ আপোনালোকক চোৰাংচোৱা বুলি ক'লে নে ছাব ইনস্পেক্টৰ বুলি ক'লে? গতিকে সেইটোত আপোনালোকে কেনেকৈ চোৰাংচোৱা হ'ব পাৰে বা মই সেইটো মানাও কৰা নাই, বেলেগ কোনোবা এজেঞ্চিও দিব পাৰে। কিহৰ ভিত্তিত তেওঁক নিয়োগ কৰা হৈছে? নাই, তেওঁক চোৰাংচোৱা হিচাপে বাৰু নিয়োগ আপোনালোকে পালে, ধৰা পৰিলে। কিন্তু ছাব ইনস্পেক্টৰ বুলি কথা কৈছে পুলিচ, অসম পুলিচৰ, সেইটোহে অলপ আশ্চৰ্যকৰ বিষয় হৈছে। হয়, পৰেশ বৰুৱা ডাঙৰীয়া আপুনি ক'ব পাৰে। ধন্যবাদ ভাইলেট বৰুৱা ডাঙৰীয়ানী, মই আপোনাৰ সন্মান জনাই ক'বলৈ বিচাৰিছোঁ, আপুনি যেনেকৈ ইণ্টেলিজেন্সৰ বিষয়ে জানে, আমিও বেছি পৰিমাণে ইণ্টেলিজেন্সৰ ছিষ্টেমবিলাক জানো। আৰু এই ল'ৰাজন যেতিয়া মই কৈছোঁ ন, ইয়াৰ চিমটমটো কেনেকৈ পৰিছে, যিকেইজন 3জন ল'ৰা যি পঢ়াইছিলে, এই পঢ়োৱা 3জন ল'ৰাই মানে খুব সুন্দৰকৈ কৈছে যে আমাক পঢ়াবৰ কাৰণে কৈছিলে, ক'ত দি পঠাইছে, এনেকুৱা ডিছপ্ৰুভ লগ কৰিব লাগে আৰু মই চব ঠিক কৰি দিওঁ। আৰু সেই বিষয়টো এইটো পঢ়াইছিলে, তাৰ পঢ়োৱা পৰিৱেশত যেতিয়া আমি 3জন ল'ৰা ধৰি আনিলোঁ, অনাৰ পিছত যেতিয়া আমি ভোট কৰাৰ পিছত সকলো কৈ দিছে যে ইয়ে মেইন মানুহ, হয়, এইজনে মেইন মানুহ। এইজনে মেইন মানুহ বুলি কোৱাৰ পিছতে আমি ইণ্টাৰভিউশ্যন কৰিছোঁ। কোৱাৰ পিছত আৰু আপুনি এটা কৈছে যে কিবা ID দেখাইছিল, কেম্পলৈ আহিলে আমিতো সম্পূৰ্ণ সকলোৱে জানে, আমাৰ কেম্পত যেতিয়া সোমাব, শিবিৰত যেতিয়া সোমাব, সম্পূৰ্ণ বডি চেক কৰা হ'ব, সম্পূৰ্ণ শৰীৰ চেক কৰা হ'ব। কোনো ধৰণৰ এপইণ্টমেণ্ট এতিয়া সুধিছে এপইণ্টমেণ্ট এটা দেখাইছে নাই, ID দেখাইছে নাই, সেইবিলাক দেখাব নেজানে নহয়, কেতিয়াও নকৰে। আপুনি চাওক, মই হেৰিয়ৰ যিটো মানে কুলভূষণ যাদৱ, যিটো নেকি এতিয়াও পাকিস্তানী জেলত সোমাই আছে, সিটো মেজৰ পিছতে ঘৰৰ মানুহে কৈছে মেজৰ বুলি, কুলভূষণে কোৱা নাই, মই মেজৰ বুলি কোৱা নাই নহয়, ঘৰৰ মানুহে কৈছে মেজৰ। তাৰপিছত সিহঁতিও ওলোৱা গোটেই গুচি মেলি পাকিস্তানীবিলাকক উলিয়াই ক'লে যে ইউ মেজৰ হয়, আমি পাইছোঁ, আমাৰ চ'ৰ্চৰ পৰা আমি পাইছোঁ।
সেইটো বিতৰ্ক হৈছে নাই বাৰু প্ৰকৃততে হয় ইয়াত কোনো আইডি লৈ নাযায় নহয় এতিয়া নিখিলৰ কথাটো আপুনি চাওক নিখিল গুপ্তাই যিটো কৰিছে টেলিফোনিক কথা বতৰা একে ওলাই দিছে আৰু যাৰ লগত কথা পাতিছে ৰৰ অপাৰেটৰ হয় ফাৰ্ষ্ট ছেক্ৰেটাৰী হয় আমেৰিকাৰ যিটো ভাৰতীয় হাই কমিশ্যনাৰ আছে তাতে তেখেত এমপ্লয় হয় এজন মানে ৰৰ অপাৰেটৰ হয় আৰু গোটেই মানুহ এটা কেৱল মাত্ৰ কি কৰিলে নিজৰ মুখ ৰাখিবৰ কাৰণে সিহঁতে অকল ট্ৰেন্সফাৰ কৰি দিয়ে যিটো নেকি লোন আছে তেওঁ ডিপ্ল'মেটক ধৰি ৰাখিব নোৱাৰে সেইকাৰণে ট্ৰেন্সফাৰ কৰি লগে লগে মানে মানে লৈ আহিলে এইটোতো একেবাৰে স্পষ্ট প্ৰমাণ হয় হয় পৰেশ বৰুৱা ডাঙৰীয়া আমাৰ যিহেতু হাতত সময় কম আছে আমি নেকিবুৰ জামান আছে তেওঁ আপোনালৈ এটা আচলতে আহ্বান জনাব অকণমান সময় তেওঁৰ লগত কথা পাতক এটা প্ৰশ্ন পৰেশ বৰুৱা ডাঙৰীয়া আমি আপোনাৰ বক্তব্যখিনি সকলো অনুভৱ কৰিব পাৰিছোঁ আৰু বিগত প্ৰায় 40টা বছৰত আমিও খুব ওচৰৰ পৰা দেখিছোঁ কেনেধৰণে ভুৱা সংঘৰ্ষ কেনেধৰণে চোৰাংচোৱাগিৰি কৰি ল'ৰাবিলাকক ধৰি আনি হত্যা কৰিছে এই আটাইবোৰ তথ্য পাতি সহকাৰে আমি আদালতত গোচৰো কৰিছোঁ আৰু গোচৰত আমাৰ সপক্ষে ৰায়দানো আমি কৰাব পাৰিছিলোঁ এতিয়া প্ৰশ্ন হৈছে যে হয় আপোনালোকৰ বক্তব্যৰ পৰা বা সেই যুৱকজনৰ বক্তব্যৰ পৰা এটা স্পষ্ট হৈছে যে তেওঁ চোৰাংচোৱাগিৰি